নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, অহা অক্টোবৰ মাহত যি AFC এছিয়ান কাপ কোৱালিফায়াৰ মেচ খেলিব, ছিংগাপুৰৰ লগত দুখনকৈ মেচ খেলিব, এখন হোম মেচ খেলিব আৰু এখন এৱে মেচ খেলিব। তাৰ বাবে খালিদ জামিলে ভাৰতীয় টীমৰ 30জনীয়া সম্ভাৱনীয় এখন লিষ্ট উলিয়াই দিছে। আৰু এই 30জনীয়া লিষ্টত কাৰ কাৰ নাম আছে প্ৰথমতে চাওঁ আহকচোন। গ'লকিপাৰ হিচাপে আছে অমৰিন্দৰ সিং, গুৰমিত সিং, গুৰপ্ৰীত সিং সন্ধু। ডিফেণ্ডাৰ হিচাপে আনৱাৰ আলী, বিকাশ য়মন, শ্লিংচানা সিং, হিমাংথান মাবিয়া, ৰালটে, মহম্মদ অৱেজ, পৰমবীৰ, ৰাহুল ভেকে, ৰিকি মেথেই, ৰোশন সিং। মিডফিল্ডাৰ আছে আছিক কুৰেনিয়ান, ডেনিছ ফাৰুক, জেকচন সিং, জিথিন এমএছ, মাৰ্কেটন লুইচ নিক্সন, মহেশ সিং, মহম্মদ আইমান, নিখিল প্ৰভু, সুৰেশ সিং ৱেঞ্জাম, ভিবিন মহানান। ফৰৱাৰ্ডত আছে ইৰফান য়াদৱ, লাললিন জুৱালা চাংতে, মনবীৰ সিং জুনিয়ৰ, মহম্মদ সানান কে, মহম্মদ সুহেল, পাৰ্থিৱ গগৈ, সুনীল ছেত্ৰী, বিক্ৰম প্ৰতাপ সিং। তো এই যি 30জনীয়া লিষ্ট ঘোষণা হ'ল, ইয়াত কিন্তু FC গোৱা আৰু মোহন বাগানৰ প্লেয়াৰৰ নাম নাই। ইয়াৰ কাৰণ হৈছে ACL-2 মেচ বৰ্তমান মোহন বাগান আৰু FC গোৱাই ACL-2 মেচ খেলি আছে। তাৰ বাবে এই 30জনীয়াৰ যি সদস্যৰ ভিতৰত কিন্তু মোহন বাগান আৰু FC গোৱাৰ খেলুৱৈৰ নাম নাই। কিন্তু পিছত ACL-2 মেচ হৈ যোৱাৰ পিছত নিশ্চয় তেওঁলোকৰ FC গোৱা আৰু মোহন বাগানৰ খেলুৱৈৰ নাম ইয়াতে আহিব। আৰু বেংগলোৰত ইয়াৰ কেম্প আৰম্ভ হ'ব অহা 20 ছেপ্টেম্বৰৰ পৰা, অৰ্থাৎ 20 ছেপ্টেম্বৰৰ পৰা প্ৰেক্টিচ ষ্টাৰ্ট হৈ যাব। যিহেতু 9 অক্টোবৰ আৰু 14 অক্টোবৰ দুখনকৈ ছিংগাপুৰৰ লগত মেচ আছে আৰু দুয়োখনে গুৰুত্বপূৰ্ণ ভাৰতৰ বাবে। তো কথাটো হ'ল কাফা নেশ্যন কাপৰ বাবে যিকেইগৰাকী খেলুৱৈ চিলেকশ্যন কৰিছিলে তাতকৈ অলপ বেলেগ এইবাৰ কিন্তু বেলেগ হ'ব। ছিংগাপুৰৰ লগত খেলিব গৈ আছে, কাৰণ ইয়াতে প্ৰথম কথাটো হ'ল সুনীল ছেত্ৰী যি কাফা নেশ্যন কাপত খেলা নাছিলে, সুনীল ছেত্ৰীৰ কামবেক হৈছে। সুনীল ছেত্ৰী খেলিব ছিংগাপুৰৰ এগেইনষ্টত। আৰু লগতে আণ্ডাৰ-23 টিম আছিল আমাৰ ইণ্ডিয়াৰ, খুব ভাল পাৰফৰ্মেঞ্চ কৰিছিল। যি AFC যি কোৱালিফিকেশ্যন মেচ আছিলে, AFC আণ্ডাৰ-23 কোৱালিফিকেশ্যন যি মেচ আছিলে, তাত বাহৰেইন, কটৰ আৰু ব্ৰুনেইৰ লগত খুব সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছিলে আমাৰ এই আণ্ডাৰ-23 টিমটোৱে। তাৰ পৰা কিন্তু 9গৰাকী খেলুৱৈ এই 30জনীয়া সম্ভাৱনীয় লিষ্টত নাম আছে। চৰ্চাত আছিল তেওঁলোকে ছিনিয়ৰ টিমত চান্স পাব লাগে। আৰু কোন কাৰ নাম আহিল এই সম্ভাৱনীয় লিষ্টত যদি চাওঁ, বিকাশ য়ামনান, পৰমবীৰ, ৰিকি মেথেই, মাৰ্কেটন লুইচ নেক্সন, মহম্মদ এমন, ভিবিন মহানান, মহম্মদ সানাম কে, মহম্মদ সুহেল আৰু পাৰ্থিৱ গগৈ। প্ৰথম কথা, মহম্মদ সুহেলে যে ছিনিয়ৰ টিমত চান্স পাব সেইটো নিশ্চিত আছিল, কাৰণ পাৰফৰ্মেঞ্চ চাই গম পাইছিলোঁ। লগতে মহম্মদ সানানকে, এই গোটেইকেইগৰাকী খেলুৱৈ ভাল খেলিছিল আণ্ডাৰ-23। তো ইয়াত আৰু এটা ভাল লগা কথা যে আমাৰ অসমৰ পৰা পাৰ্থিৱ গগৈৰ নামটো আহিছে। পাৰ্থিৱ গগৈ আগবাঢ়ি গৈ আছে। যিহেতু নৰ্থ ইষ্টৰ বাবে পাৰ্থিৱ গগৈ খুব গুৰুত্বপূৰ্ণ খেলুৱৈ হয়, গতিকে পাৰ্থিৱ গগৈৰ নামটো ভাৰতৰ ছিনিয়ৰ টিমত সম্ভাৱনীয় লিষ্টত অহাটো বহুত ডাঙৰ কথা। তো পাৰ্থিৱ গগৈৰ নামটো অহাৰ বাবে ভাল লাগিছে। এইটো হৈছে সম্ভাৱনীয় লিষ্ট 30গৰাকী। ইয়াৰ পিছত আৰু মোহন বাগান আৰু FC গোৱাৰ খেলুৱৈ ইয়াৰ পিছত এড হ'ব। এই 30গৰাকীৰ লগত FC গোৱা আৰু মোহন বাগানৰ খেলুৱৈ আহিব। আৰু তাৰ পিছত যি 20 ছেপ্টেম্বৰৰ পৰা কেম্প বহিব, 20 ছেপ্টেম্বৰৰ প্ৰেক্টিচ ষ্টাৰ্ট হ'ব। তাৰপিছত কিন্তু ফাইনেল লিষ্ট এখন হ'ব, ফাইনেল চিলেকশ্যন হ'ব। তো আশা কৰিম তাত আমাৰ পাৰ্থিৱ গগৈৰ নামটো থাকিলে ভাল লাগিব। তো ইমানখিনিলৈ অহাটো খুব ডাঙৰ কথা, সম্ভাৱনীয় লিষ্টত আহিছে। তো ভাৰতৰ টিমতো চান্স পাবগৈ। আৰু নৰ্থ ইষ্টৰ ফালৰ পৰা জিথিন এমএছটো আছে ছিনিয়ৰ টিমত, কাফা নেশ্যন কাপতো খেলিছে। আৰু মাৰ্কেটন লুইচ নিক্সন, তেওঁৰ নামটো আহিছে। তো মাৰ্কেটন লুইচ নিক্সন, জিথিন এমএছ, পাৰ্থিৱ গগৈ তিনিগৰাকী, আৰু এগৰাকী আছে গুৰমিত সিং, গলকিপাৰ গুৰমিত সিঙৰ নামটোও আহিছে। গতিকে নৰ্থ ইষ্ট টিমটোৰ পৰা 4গৰাকী খেলুৱৈ এই সম্ভাৱনীয় লিষ্টত নাম আছে। আৰু সুনীল ছেত্ৰীৰ কামবেকে টিমটোত আৰু এটা মজবুতি লৈ আহিব, আচলতে শক্তিশালী হৈ পৰিব টিমটো। কাৰণ মহম্মদ সুহেল যদি থাকে ফৰৱাৰ্ডত, সুনীল ছেত্ৰীৰ দৰে প্লেয়াৰ যদি থাকে ফৰৱাৰ্ডত, তো ভাল লাগিব। আৰু
মই ভাবোঁ কাফা নেশ্যন কাপতকৈ এই যি ছিনিয়ৰ টীমটো চিলেকশ্যন কৰিবলৈ গৈ আছে খালিদ জামিলে এই টীমটো বেছি ষ্ট্ৰং হ'ব আৰু ইয়াৰ হোৱাৰ দৰকাৰো আছে কাৰণ ছিংগাপুৰৰ লগত যি মেটচ আছে এই মেটচ দুখন কিন্তু গুৰুত্বপূৰ্ণ মেটচ এখন হোম মেটচ এখন এৱে মেটচ দুয়োখন মেটচো কিন্তু গুৰুত্বপূৰ্ণ দুয়োখন মেটচত জয় হোৱাৰ প্ৰয়োজন আছে কোৱালিফায়াৰ হোৱাৰ কাৰণে যদি কোৱালিফায়াৰ হ'ব লাগে তেতিয়াহ'লে দুখন মেটচত কিন্তু জয়ৰ প্ৰয়োজন আছে কিন্তু টীমটো তো এইবাৰ ইণ্ডিয়ান ফুটবল টীমৰ এনেও উত্থান দেখা গৈছে এনেও আগবাঢ়ি গৈ আছে আৰু ভাল পাৰফৰ্মেঞ্চ কৰি গৈ আছে আণ্ডাৰ 23 হওক আণ্ডাৰ ছিনিয়ৰ টীমটোৱে হওক গতিকে ভাল পাৰফৰ্মেঞ্চ কৰি গৈছে গতিকে ছিনিয়ৰ টীম আৰু আণ্ডাৰ 23 টীম একেলৈ মিলি লগত সুনীল ছেত্ৰী গোটেইখিনিয়ে এটা ভাল টীম হ'ব আৰু ছিংগাপুৰক নিশ্চয় পৰাস্ত কৰিব পাৰিব এই টীমটোৱে আৰু 3-3 নহয় দুখন মেটচত জয় হয় 6 পইণ্ট লৈ আহিব পাৰিব তো সেয়াই আশা কৰিছোঁ আৰু এই ভিডিঅ'টোত এইটোৱে আপডেট দিবলগীয়া আছিলে চাই থাকিব ভিডিঅ'বিলাক ভাল লাগে হ'লে লাইক শ্বেয়াৰ কৰি দিব লগতে ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ